আৰু আমাক মাটি লাগে কিমান 3 ভৰি সেইকাৰণে এতিয়া এই বটু বামুণৰ আখ্যানটোত যে কয় বটু বামুণক কৈছিল নহয় আৰু বেছিকৈ লোৱা বলিয়ে কৈছিল এই স্বৰ্গমৈত পাতাল মোৰ বেছিকৈ লোৱা কৈছিল নালাগে 3 পদ ভূমিহে মোক লাগে তাৰমানে সেইটো আমাৰ দেহ মাৰ্গত দেখুৱাইছে আমাৰ 3 পদ ভূমিয়ে আমাৰ প্ৰয়োজন 3.5 হাত দীঘল আৰু 3 হাত পুতল এই 3 বেগত পুতল হ'লেই বা 3 ভৰি পুতল হ'লেই আমাৰ বঢ়িয়াকৈ আৰামত শুই থাকিব পৰা জেগাখিনি হ'লেই আৰু হয় এদিন সেই জেগাত আৰামছে শুই থাকিম গাঁতত পৰি গতিকে আজি আমাক এইকণ কথা বৰ ধুনীয়াকৈ বুজাইছে এই লোকল দেহ মাৰ্গটো আপোনাসকলে বুজি চাব তালু ললাট চক্ষু শ্ৰৱণত নাসিকা জীৱাৱদন কণ্ঠে পুনদন দেৱ বিশ্বখন বাক্য বোলে ঘনে ঘন 2 বাহু তলে 4 চক্ৰ জ্বলে কোনো আছে হৃদিৰ মাজে 72,000 নাৰী উদৰত কোনে কৈত বকি আছে আমাক বিশ্বত দেখুৱালে বৃন্দাবনত 1600 গোপীৰ লগত কৃষ্ণই ৰাসলীলা কৰি কিন্তু আমাৰ এখন দেহ মাৰ্গত দেহ বৃন্দাবন ইয়াত 72,000 নাৰীৰ লগত পূৰ্বগন্তে সদায় ৰাসলীলা কৰি আছে হয়নে এনেভাৱে আমি ভাগৱতৰ 4 প্ৰকাৰে যদি বুজি যাওঁ তেনেহ'লে ইয়াৰ আঁতৰিটো আমি পাম বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ শুনা নৰলোক মহন্তৰ শোক দেখা দুখ কেন মত ধন জন যত জীবন যৌবন জনক বেয়াত এ পুত্ৰ পৰিবাৰ সকলে অসাৰ এটাত নাট মায়া এই খনেকে থাকিয়া খনেকে অন্তৰে এই সৈমকে মেঘ অৰম কেতিখনে পৰে নৰ কনুইছো জীৱন জলন ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ এই মৰণ এভুনে দেখা এতিয়া এইখন হ'ল উপদেশমূলক বাণী সেই লোকসকল ধন জন যত জীৱন যৌৱন জানা সবে আশ্চৰ্যত আশ্চৰ্যত মানে বৰদোৱাৰী ভাষা তাৰমানে সি গেলা পচা একো নাই হয়নে যেনেকৈ এই দেহাটো এতিয়াই যদি মই মৰি যাওঁ 3 ঘণ্টা হোৱাৰ লগে লগে আপোনালোকে মোৰ ওচৰত যাব নোৱাৰিব দুৰ্গন্ধ আহিব এইডাল পচা দেহা নহয় ইয়াক লৈ হেনো মই বাহাদুৰি টেম্পা গৌৰৱটোনো কৰি ফুৰিছোঁ ঐ হয়নে নহয় কওক দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি 2 দিনৰ পাছত ই পচিব তথাপি তাক লৈনো আমাৰ ইমান বাহাদুৰি হয়নে আছো ধন জন পুত্ৰ ভাজা এইবোৰ সকলো সুখেৰ বন্ধু কালিলৈ যদি মই শেষ বিচনাত পঢ়োঁ মোৰ মানুহজনীয়ে ক'বনে বাৰু এই আপুনি অকলে যোৱাতকৈ ময়ো যাওঁ দিয়ক বুলি ক'বনে গোসাঁইসকল নকয়নে আকৌ এতিয়া কি শুনিছোঁ জানে এই অলপ দিনৰ আগতে শুনিলোঁ বোলে 10,000কৈ টকা দিয়া মাইকী মানুহ আকৌ এদিন আহি পেলাই মোৰ পদূলিতে গাড়ীৰ পৰা নমাই দিছে মই ঘৰলৈ যাম এতিয়া এই সময়তে আপোনালোকৰ নিচিনা আৰু আপোনালোকতকৈ ডেকাও এসোপা আইসকল আছে আইসকলক মই দেখি কৈছোঁ গোসাঁনীহঁত আপোনালোকে কিহৰ কাৰণে জুমাইছে কৈছে এই চৰকাৰে কিবা এটা দিব বুলি শুনি আমি গোটেই সোপা দৰখাস্ত কৰিব গৈছিলোঁ দিয়ক বোলো কাম হ'ল কৈছে এতিয়া এইসোপা কাম হ'ল আমাৰ এইসোপা কাম নহ'ল আমাৰ আকৌ সেইকেইডাল জীয়াই আছে নহয় কাম নহ'ল বুলি কৈছে তাৰমানে বিধৱা মানুহকে বোলে দেই একে সেইটো টকা কিবা টকা নেজানিম বাৰু মই গতিকে যিসকলৰ স্বামী আছে
এই যিসকল বিধৱাসকলৰ কাম হ'ল আৰু দেখুৱাইছোঁ মানে যিসকলৰ স্বামী আছে কৈছে এইসকলৰ কাম নহ'ল, আমাৰ আকৌ সেইকেইডাল আছে নহয়। এতিয়া সেইকেইডাল হ'ল হয়নে? হাই সেইকেইডালকে নাপায় ডেকাতে বিয়া গাভৰুতে বিয়াও লৈ পোৱা নাই হয়নে? গতিকে এতিয়া হ'লগৈ সেইকেইডাল। গতিকে মই শেষ বিচনাত পোৱাৰ দিনা মোৰ মানুহজনীয়ে ক'ব ময়ো যাওঁ দিয়ক, আপুনি অকলে যাব নালাগে, যাবাহে দিব, যাগৈ ধুমাধুম যাগৈ। চবৰে কেনেবাকৈ যদি ঘৈণীয়েক পৰি থাকে গিৰিয়েকেও ভগৱন্তক কি ক'ব জানে? প্ৰভু এজনীক লৈহে যাওক, কোনেনো আউল ধৰি থাকিব। যদি গিৰিয়েক পৰি থাকে ঘৈণীয়েকে ক'ব প্ৰভু এইডালক লৈহে যাওঁ, কোনে আউল ধৰি থাকিব এইডালক। হয়, এয়া হ'ল দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি, আমাক কৈ যায়। আৰু সততে চিন্তিও কৃষ্ণৰ চৰণৰ মৰণ এইবোৰ নেদেখা সেই লোকসকল মৰণটো আমি নেদেখোঁ, কিন্তু সুখেৰ বন্ধু দুখেৰ বন্ধু দুটা, ধন ধান পুত্ৰ ভাজা এইবোৰ সুখেৰ বন্ধু। আপোনাৰ 10 বিঘা মাটি আছে, মৰা সময়ত সেই 10 বিঘা কাম নকৰে, কৰিব নাই গোসানীসকল? 10খন আপোনালোকৰ গাড়ী আছে, মৰা সময়ত 10খন গাড়ীয়ে কাম কৰিব। 10 কোটি টকা বাকচত আছে, মৰা সময়ত কাম কৰিব। টকা বোলে আমাক মাতিবতো বুঢ়া এটা আগতে কোৱা শুনিছিলোঁ, দিয়ক শাস্ত্ৰত নোপোৱা কথা বাৰু কওঁ। বুঢ়াটোৱে কৈছিল বোপায়ো বাকচত টকাবিলাক থবি, 1000 টকীয়া 100 টকীয়া 200 টকীয়া 300 টকীয়াবিলাক টকা থবি নহয়, মানুহ সোমাই যেতিয়া নিপাল দিব লাহেকৈ বাকচটোৰ ওচৰত কাণ পাতিবিচোন, কি কথা বতৰা হৈ থাকে গোটেইখিনি পাবি হয়নে? টকা খুৱাবিলাক কোৱা মতা কৰিব, 1000 টকীয়াকেইটাই ক'ব এই তহঁতে থাক, মই যাওঁ বোলো, মই যাওঁ বোলো, মই যাওঁ বোলো। 500 টকীয়াকেইটাই ক'ব তহঁতে থাক, মই যাওঁ। 100 টকীয়া 200 টকীয়াকেইটাই কয় তহঁতে থাক, মই যাওঁগৈ, মই যাওঁ। তাৰমানে কোনদিনা যাম কোৱা মতা কৰি থাকে। টকা কাৰোবাৰ হাতত থাকে জানো? টকাও ভগৱান। উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, টকাও ভগৱান, সদায় সেৱা সপ্তাহ কৰি চলাবা। যদি থাকিব মন হয় কেইদিনমান তোমাৰ ওচৰত থাকিব, নাথাকিব মন হ'লি এনে এটা লেঠা উলিয়াই দিব, খাওঁতকৈ সেইটো বাটে গুচি যাব হয়নে? এইবোৰ ধন ধান টকা পইচা ভাইজা পুত্ৰ নাতি বোৱাৰী যি আছে এইবোৰ সুখেৰ বন্ধু। দুখেৰ বন্ধু কোন জানে? ভগৱন্ত। সুখেৰ বন্ধু দমা দমি, দুখেৰ বন্ধু না। সুখে কালত বন্ধু তুমি জৈতে তৈতে পাবা, দুখে কালত বন্ধু তুমি বিচাৰি নপাইবা। সুখেৰ বন্ধু দমা দমি, দুখেৰ বন্ধু না। দমা দমি সুখেৰ বন্ধু, কিন্তু দুখৰ সময়ত মাত দিয়া। এতিয়াই চিনি নল'ব, এইখিনিতে যদি পৰি পেলাই মই মৰোঁ, এতিয়াই দেখিব এই থকা মানুহখিনি এইডালক লাগিলে এতিয়া গাহে ধুব লাগিব, পিচি ফাটাককৈ পলাব চব। কেইটা প্ৰমাণ কৰিব কেইজন মানুহৰ দায়িত্ব বুজা জ্ঞানী মানুহ আছে, সেইকেইজনে হয়তো মোৰ লাহ চোৱা কৰি কি কৰিব। কিন্তু বাকীবিলাক এতিয়া এসকল আপোনালোকে হাঁহি আছে, আপোনালোকে আগি লং মাৰিব, এইডালক চুলে আকৌ গা ধোৱা লাগিব। এয়া সুখেৰ বন্ধু। দুখেৰ বন্ধু ভগৱন্ত দৈৱকী নন্দনদেৱ কৃষ্ণ। আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ, প্ৰাণ গোপাল কেমনে। তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে। আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ, প্ৰাণ গোপাল কেমনে। তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে। এতিয়াৰ পৰা সদায় আমি অভ্যাস কৰোঁ কৃষ্ণৰ চৰণ, হয়নে? যদি আমি সদায় কৃষ্ণৰ চৰণত কৰোঁ ৰতি, তেৱেহে কৃষ্ণই দিব আমাক গতি। নিশ্চয় আমাক গতি ভগৱন্তে দিব। এই কথাখিনিকে আইধাৰ শেষত উপদেশমূলক বাণী আমাক বুজাই আছে গোবিন্দ।
দেৱে তীৰ্থ যে তাৰিবে নোৱাৰে পাতে কত গইলা এ হৰি নামে পাইলে তেখনে উধাৰে এ দেখা ভগতি বল অরাম দুরা সার যাবা হৰি নাম সিও শুদ্ধ হুৱে ৰাতি কৃষ্ণ স্মৰণে ভূয়তে খনে অন্তৰ্যুত এতিয়া এই উপদেশমূলক বাণীত গ'লে হক